হয়, আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিগবৈ শাখা সমিতিৰ তৰফৰ পৰা অহা ছেপ্টেম্বৰ 5, 6, 7 তাৰিখে 3 দিনৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি কৰম উৎসৱ পালন কৰিবলৈ গৈ আছোঁ। আৰু আমাৰ বালি উঠা যি পৰ্ব আছে, কাৰ্যসূচী অহা 29 আগষ্ট তাৰিখে হ'ব। আৰু 5 তাৰিখে আছে আমাৰ আখৰা, আৰু 6 তাৰিখে যিবোৰ আমাৰ দলীয় নৃত্য, লগতে একক গীত, এনেকুৱা ধৰণৰ বহুতখিনি আমাৰ মানে প্ৰতিযোগিতা 6 তাৰিখে ৰখা হৈছে। আৰু মূল কাৰ্যসূচী ক'ব লাগিব, অহা 7 তাৰিখে ৰাতিপুৱা আমাৰ এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা আমি কৰিবলৈ আমি আগবাঢ়ি আছোঁ। সাংস্কৃতিক শোভাযাত্ৰাত প্ৰায় চাহ জনগোষ্ঠীৰ 40ৰ পৰা ধৰি 45টামান সমাজে আমাক যোগদান কৰিব। লগতে অন্যান্য যিবোৰ জনগোষ্ঠী আছে, যেনেকুৱা হ'ল গোৰ্খা সম্প্ৰদায় হওক বা ভোজপুৰী হওক বা মৰাণ, মটক, আহোম, গোটেইখিনি গায়ন বায়ন লৈ পেলাই আমি ডিগবৈত আমি এক ধুনীয়াকৈ সাংস্কৃতিক শোভাযাত্ৰা আমি কৰিম বুলি আমি ইতিমধ্যে আমি পৰিকল্পনা কৰিছোঁ। লগতে সন্ধিয়া বেলাত আমাৰ যিসমূহ মানে আমাৰ প্ৰতিযোগিতাসমূহৰ বঁটা বিতৰণী মুকলি সভাত কৰা হ'ব। লগতে সাংস্কৃতিক সন্ধিয়া আছে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ ডাঙৰীয়া ইয়াত তেখেতে গীতৰ শৰাই আগবঢ়াব। লগতে আমাৰ চাহ জনগোষ্ঠীৰো যিসকল আৰ্টিষ্ট আছে, যেনেকুৱা কমল নাগ আহিব, লগতে জ্যোতিকা বৰুৱা বাইদেউ আহিব। গতিকে আমি ডিগবৈবাসী ৰাইজ তথা ডিগবৈ ওচৰত থকা যিখিনি ৰাইজ আছে, আহি পেলাই আমাৰ এই কাৰ্যসূচী যিসমূহ আছে, লগতে সাংস্কৃতিক সন্ধিয়া, সাংস্কৃতিক শোভাযাত্ৰা অংশগ্ৰহণ কৰক। আৰু আমাৰ চাহ জনগোষ্ঠীটোক মানে অসমীয়া সংস্কৃতি বা অসমৰ এক অন্যতম জাতি হিচাপে আমাক চিনাকি কৰি দিবৰ বাবে আমাক সা সুবিধা বা দিহা পৰামৰ্শ আগবঢ়াব বুলি আমি আশা ৰাখিলোঁ। প্ৰথমে মই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আগন্তুক আমাৰ কৰম উৎসৱৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ কৰি আমাৰ কৰম উৎসৱৰ সংগতি ৰাখি আঠছা ডিগবৈ শাখাৰ তৰফৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে কৰম সন্মিলন আয়োজন কৰা হৈছে। আৰু এই কৰম সন্মিলনৰ লগতে সংগতি ৰাখি আজি 24 তাৰিখে ৰাতিপুৱা মাৰাথান দৌৰ প্ৰতিযোগিতা আয়োজন কৰা হ'ল। আৰু এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিলে। আৰু আমাৰ বিশেষকৈ স্থান লাভ কৰিলে আমাৰ আজি প্ৰথম যোৰহাট স্থান লাভ কৰিলে। যোৰহাট, চৰাইদেউ, ডিব্ৰুগড় আদি কৰি বহু ল'ৰা ছোৱালী এই খেলুৱৈ অংশগ্ৰহণ কৰিলে। আৰু আমাৰ এই যিখিনি স্থানপ্ৰাপ্ত খেলুৱৈসকলক আমাৰ যি 3দিনীয়া কৰম কাৰ্যসূচী আছে, উক্ত মুকলি সভাতে তেওঁলোকক বঁটা বিতৰণী প্ৰদান কৰা হ'ব।